আমি চকু টিপিয়াই টিপি আমাৰ চকুৱে বিষাই গৈছে। আমাৰ জানো কাম মানে নাই? আপোনালোকৰ মোবাইলতে আমি এইবিলাক কৰি থাকিব লাগে যে আপোনালোকে এইবোৰ আপত্তি নকৰে কেলে? ইমান আমি চব সময়তে ঘৰত থকা মানুহ নহয়, কাৰণ এইবোৰ গাঁৱলীয়া বিভিন্ন কামত গুচি যাবলগীয়া হয়। পথাৰলৈ যাবলগীয়া হয়। পথাৰলৈ গ'লে আমি 2-3 বাৰ উভতি আহিবলগীয়া হয়। আকৌ শিশুবিলাক স্কুললৈ যায়, স্কুলৰ পৰা আহি তেওঁলোক আকৌ ভাগৰ মাৰি। পুনৰবাৰ আপোনালোকক মোৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি ইমান ৰ'দ দিছে দেখিছেনে? বহুত ৰ'দ, চকু মেলিব নোৱাৰি। তথাপিও আমাৰ ডিউটি আমিতো কৰিব লাগিব। ৰ'দ বৰষুণ আমিতো আৰু ৰ'দ বুলি বহি থাকিব নোৱাৰোঁ, বৰষুণ বুলি সোমাই থাকিব নোৱাৰোঁ। গতিকে এতিয়া আমি আজি জগৰা অংগনবাদী কেন্দ্ৰত আমাৰ মাহিলী সভা আছে আৰু ৰ'দৰ তাপত মানে কেন্দ্ৰৰ ভিতৰত বহিব নোৱাৰি। গছৰ তলতে গোটেই বান্ধৱীসকল বহি আছে আৰু এতিয়া আমাৰ মিটিং আৰম্ভ হোৱা নাই, আৰম্ভ মানে হ'ব আৰু বাইদেউ আহি পালে মিটিং আৰম্ভ হ'ব। আৰম্ভ হোৱালৈকে মানে কেন্দ্ৰত ইমান গৰম আৰু চাবচোন দেখুৱাম বাৰু। গতিকে ইমান তাপত কেনেকৈ বহি দিব, সেইকাৰণে আলহী বিলহী চব গছৰ তলতে বহিয়ে আমাৰ মনৰ কথা এনেকৈ দুআষাৰ পাতি আছোঁ আৰু এনেই লগ ইমান পোৱা নহয়। গতিকে ইয়াতে এয়া ধুনীয়াকৈ বহি সকলোৱে স্কুলৰ কথাকে আলোচনা কৰি থকা হৈছে, FRSৰ কথা আলোচনা কৰা হৈছে আৰু বিভিন্ন সমস্যাসমূহ আমি কেনেদৰে মানে আমাৰ সমস্যাবোৰ সমাধান কৰা হ'ব, FRSৰ পৰা আদি কৰি হোম ভিজিটকে আদি কৰি সকলো এইবিলাক আমি আলোচনা কৰি আছোঁ। বাইদেউ আহিলে কাৰণে অফিচিয়েলি কামবিলাক হ'ব। আৰু এয়া চাওকচোন কেন্দ্ৰৰ ঘৰটো কিমান তাপ, গছ গছনি ইমান নাই। কেন্দ্ৰৰ ঘৰ এইফালে গোটেই ৰ'দটো পৰিছে আৰু তাৰ ভিতৰত বাইদেউ আমাৰ লগৰীয়াসকলো বহি আছে। কেন্দ্ৰত তাপ যিহেতু বহুত বেছি আৰু ফেনো নাই নেকি ন? ফেন চলিছেনে? লগালে। ফেনখন আছে কিন্তু বতাহটো ইমান চবলৈকে নপৰে, সেইকাৰণে চব ইয়াত বহিছে। আৰু ইমান ধুনীয়াকৈ এয়া আমাৰ গছ গছনিও জুনু বাইদেউ লগাইছে দেখিছেনে? ফুল চুলৰ পৰা ধৰি এইয়া ফুল, নাৰ্জী ফুলো আছে। কটা চিঙাত নাৰ্জী পাতে তেজ বন্ধ কৰে। সেয়া অমিতাজোপা লাগি আছে বাৰু। তাৰপিছত এইফালে এজোপা ফুল আৰু সেয়া বিভিন্ন ধৰণৰ ফুল লগাইছে আৰু সজাব পাৰিলে ভালেই লাগে। কেন্দ্ৰটো নিজৰ কেন্দ্ৰটো ধুনীয়াকৈ সজাব পাৰিলে খুব ভাল লাগে। এনেদৰে সজাইছে আৰু মোৰ ইতিমধ্যে আহি পৰিছেহি আৰু দেই মডেল কেন্দ্ৰ এয়া। আৰু বাইদেউ আহিলে আমাৰ মিটিং আৰম্ভ হ'ব, তেতিয়া আপোনালোকক দেখাম। কবিতা কিবা ক'বা নেকি? কবিতা জুনু বাইদেউ আপুনি এখন মোৰ মিটিংহে, মই কিনো ক'ম আৰু। আপোনাৰ কেইবছৰ আছে? আছে আৰু 1.5 বছৰ। 1.5 বছৰহে আছে নেকি? আমাৰ লগৰ পৰা যাবগৈ আপুনি? দেহি 1.5 বছৰত যাবগৈ আৰু প্ৰায় 1.5 বছৰ আৰু পটককৈ পাৰ হ'ব ন? FRS কৰি কেনেকুৱা পাইছা তুমি? ভাল লাগিছে ন? FRS কৰি বহুত কষ্ট পাইছোঁ। FRS কৰি ঘৰলৈকে বাইদেৱে কোৱা দিন ধৰি আজি পৰ্যন্ত মাত্ৰ 2টা নে 3টাহে কৰিব পাৰিছোঁ। মোবাইলৰ বিজুগুটি বুলি ভাবিছোঁ, কিন্তু কামত অৱহেলা কৰা নাই। ধন্যবাদ, ধুনীয়াকৈ কৈছে কথাকেইটা বাৰু, ভাল লাগিলে। আমাৰ কামটো আমি কৰি আছোঁ, কিন্তু যিখিনি যান্ত্ৰিক অসুবিধা সেইখিনিতো সকলোৱে বুজি নাপায় নহয়নে বাৰু? কি যান্ত্ৰিক অসুবিধা পাইছোঁ নহয়, মানে নেটৱৰ্ক নাপায়। তাৰ উপৰিও অভিভাৱকেও খুব মানে আমনি পাইছে। ফেচ লৈ থকা হয়। গতিকে সোনকালে আমাক ভাল মোবাইল দিলে আমি নথৈ সুখী হ'ম। হয়, আৰু এতিয়া যে যিটো মোবাইল দিছে সেইটো মোবাইলে যে একোৱে কৰিব নোৱাৰি মই শুনা মতে। গতিকে আমি কাম কৰিবলৈ ওলাই আহিছোঁ, যেতিয়া আমি কাম কৰিম সকলো পালে আমি ভাল পাম। হয়। জোনমণি কি ক'বা? FRS কৰি তুমি কেনেকুৱা পাইছা? 100 হ'ল মোৰ। তোমাৰ নেটৱৰ্ক পায় মানে? অসুবিধা পাইছোঁ আৰু মোবাইলৰ প্ৰব্লেম পোৱা নাই? পাইছোঁ, তথাপিও তেনেকৈ কৰিছোঁ আৰু। হয়। ঘৰলৈ গৈ দুলুমণি মোৰ 100% হ'ল বাৰু, ভাবিছোঁ মানে হ'ল বুলি, কিন্তু অকণমান কষ্ট হৈছিলে আৰু। কষ্ট মানে ৰ'দে বৰষুণে ঘূৰি ফুৰা। ঘৰলৈ 2-3 বাৰ যাবলগীয়া হৈছিলে। হয়। তাৰপিছত এতিয়া কি হয় নাজানো আৰু। কিন্তু বহুত বান্ধৱীয়ে মোক কমেণ্ট কৰি আছে যে FRSে মাথাটো বেয়া কৰি দিছে। কিন্তু আপোনাৰ হ'ল 100% হ'ল? চাব নাজানো যে মই বাইদেউলৈ দি থৈছিলোঁ। আজি বাইদেউ লিষ্টখন ক'ব কাৰ কিমান বাকী আছে? কাৰ আমাৰ বাইদেউ আপোনাৰ? মোৰতো বহুত বাকী আছে। মই কিশোৰী ছোৱালী লগেই নাপাওঁ আৰু এই 6 মাহৰ পৰা 3 বছৰ কিমান মানে লওঁ। FRSটো হয়, তাৰপিছতে আকৌ ঘূৰি দি আকৌ আহে তাই গেইন।
আকৌ ল'বলৈ যাওঁতে মানুহে মানে অভিভাৱকে ক'বলৈ বাধ্য হৈছে যে আপোনালোকে এইবোৰ কি মোবাইল লৈ আহিছে, কেনেকৈ ইমান কাম আমি চকু টিপিয়ে টিপি আমাৰ চকুৱে বিষাই গৈছে, আমাৰ জানো কাম মানে নাই, আপোনালোকৰ মোবাইলতে আমি এইবিলাক কৰি থাকিব লাগে যে আপোনালোকে এইবোৰ আপত্তি নকৰে কেলৈ, ইমান আমি চব সময়তে ঘৰত থকা মানুহ নহয়, কাৰণ এইবোৰ গাঁৱলৈ বিভিন্ন কামত গুচি যাবলগীয়া হয়, পথাৰলৈ যাবলগীয়া হয়, পথাৰলৈ গ'লে আমি 2-3 বাৰ উভতি আহিবলগীয়া হয়। আকৌ শিশুবিলাক স্কুললৈ যায়, স্কুলৰ পৰা আহি তেওঁলোক আকৌ ভাগৰ মাৰি মানে শুৱে, হোৱাৰ পিছত আমি গ'লে উঠি আহিবলৈ মন নকৰে। গতিকে আমি যথেষ্ট অসুবিধা পাইছোঁ। FRSটোৱে মানে আমাক বিৰাট অশান্তি দিছে আৰু সময়মতে আমি স্কুলত মানে কাম কৰিবলৈও পৰা নাই। স্কুলত যিটো টাইমত আমি মানে স্কুল 12:30লৈকে থাকিব লাগে, আমি এতিয়া 12:30 থাকি আমি গোটেই ৰাতি 7টা বজালৈকে কাম কৰিবলগীয়া হৈছে। তথাপিও আমি FRS মানে কমপ্লিট কৰিব পৰা নাই। আমাৰ অসুবিধা যথেষ্ট পাইছোঁ আৰু মোবাইলে বিজুতি দেখুৱাইছেই আৰু আমি মানে কাম কৰিবলৈও আমি ভাল পোৱাগৈ নাই, কাৰণ অভিভাৱকৰ ছাপোৰ্ট পোৱা নাই। কিমান বেয়া পায়তো, এঘৰ মানুহলৈ যেতিয়া আমি 100 বাৰ যাবলগীয়া হয়, সেই মানুহবোৰে অশান্তি পায়। আমি মানে বিৰাট অশান্তি। ঠিক আছে, আমি আলোচনা কৰিব লাগিব FRSৰ ওপৰত, নহয়নে বাৰু? অতি শীঘ্ৰে আপোনালোকে ভিডিঅ'টোৰ যোগেদি জানিব যে আমাৰ FRSৰ কাৰণে আমাৰ কৰ্মীসকলে কিমান অসুবিধাৰ সন্মুখীন হৈছে। FRSে যে মানসিকভাৱে সঁচাকৈ ভাঙি পেলাইছে, এইটো এটা বৰ ডাঙৰ কথা হৈছে। এতিয়া যদি কৰ্মী সহায়িকাৰ যদি মানে আয়ুস যদি 100 বছৰ 60 বছৰ হয়, এতিয়া 10 বছৰ কমি গুচি যাব। এই FRSৰ কাৰণে 10 বছৰ কমি গুচি যাব। এনেকুৱা পৰিস্থিতিৰ সন্মুখীন হ'বলগীয়া হৈছে। FRSে সকলোকে আয়ুস টুটাই পেলাইছে একেবাৰে।